বন্ধুসকল আজি আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যেহেতু আমাৰ লগৰজনক আপোনালোকে সকলোৱে দেখিছে আৰু প্ৰায় দেখেও আৰু প্ৰায় পাইছেও চাগে। আৰু তেওঁ আজি আমাৰ এই হিন্দু মুছলিম ধেৰ ওলাইছে এইবিলাক মাছৰ বিষয়ে তেওঁ দুআষাৰমান ক'ব, শুনো আহকচোন। হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। যিহেতু আপোনালোকে চবেই গম পায়, নিউজ চেনেলতো চাই আছে আৰু ফেচবুক চবতে চাই আছে। মিঞা সংগঠনৰ যিটো কাৰুকাৰ্য চলি আছে বৰ্তমান এতিয়া অসমত, ভাবিব নোৱাৰা এটা পৰ্যায় চলি আছে। আৰু মিঞাসকলৰ যদি অসমৰ পৰা খেদা নহয় প্ৰকৃততে আৰু বিপদ হ'ব, মানুহৰ বিপদটো আৰু হ'ব। চুৰিকাণ্ডৰ পৰা ধৰি লৈ গোটেই ৰেপ কেছৰ পৰা ধৰি লৈ গোটেইখিনি মিঞা বাহিৰে কোনো নহয়। আৰু কালি দেৰগাঁৱত যিটো জঘন্য কাণ্ড হৈছে, ভগা লোহাৰ টিং নিয়া মানুহে মানুহৰ ঘৰত সোমাই খিৰিকীয়েদি সোমাই দুটা মিঞাই বস্তু লৈ পেলাই ভৰাওঁতে ৰাইজে তাত আপোনাৰ ধৰি কি কৰিব লাগে, ৰাইজে ধৰিলে কি গম পাইতো, পিহন পৰিছে। আৰু যিকেইটা চোৰে কৰিছে দুইটা মিঞা, সম্পূৰ্ণ মিঞা। কমপ্লিট ভিডিঅ'ত দেখাই দিছোঁ, ভালকৈ চাই ল'ব। আৰু তহঁতি যে মাছৰ কথা যে কৈ থাক, কি মাছ যে কৈ থাক, কি আমি মাছ খাই পোৱা নাই? এইবোৰ দেখিছা নাই? এইবোৰ চা ফিচাৰী কাষত বহি আছোঁ। এইডাল বৰশী চাবি নি? সেইটো চা, আমি ইয়াত গাড়ী চলাই খাই আছোঁ, ষ্টুডেণ্ট লৈ আহোঁ স্কুলৰ। এইটো বৰশী দেখিছতো, বৰশীটো পাই মাছ উঠাই ভাত খাইছোঁ। ইয়াত ভাত খাইছোঁ, মাছে ভাত খাইছোঁ। আৰু তহঁতৰ এই পচা মাছ আমাক নালাগে, পচা মাছ ইউৰিয়া দিয়া দৰৱ দিয়া মাছ আমাক নালাগে। ভেজাল বস্তু আমি খোৱা মানুহ নহয়, আমি ভাল বস্তু খাওঁ। আৰু তহঁতলোকে ভেজাল মগজৰ মানুহ নহয়, তহঁতি সেইবোৰ খুৱাই পেলাই আমাৰ মানুহখিনিকো ভেজালে কৰিবি। সেইটো কাৰণে সেইবোৰ বস্তু পৰাপক্ষত নানিবি। আমাৰ প্ৰয়োজন নাই, মাছৰ প্ৰয়োজন নাই, গেলা মাছৰ প্ৰয়োজন নাই। আৰু এটা সকিয়নিয়ে কৈ দিছোঁ, তহঁতি অতি শীঘ্ৰে অসম এৰ, নহ'লে তহঁতৰ আৰু দিগদাৰ আছে। বাকী মানুহখিনি যদি বহুত মানুহ শুই আছে, যদি জাগিবলৈ হয় ন, তহঁতৰ দিগদাৰ আছে। সেইটো কাৰণে কৈছোঁ, তহঁতৰ আছে কিডাল? একোডাল নাই লুঙিখনৰ বাহিৰে, লুঙিখনহে আছে। আৰু কিডাল আছে? লুঙি পিন্ধিয়ে জিন্দেগী কটাই দিলি। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু নেক্সটটো ভিডিঅ' তহঁতৰ ওপৰতে বনাম, ভালকৈ চাই ল'বি।